নমস্কাৰ প্ৰিয় দৰ্শকসকল আশা কৰো সকলোৱে ভালে আছে আৰু এই গধুৰ বিষয়কে আজি আমি আলোচনা কৰিবলৈ লৈছো তো এতিয়া মই আহিছো আপোনালোকক আৰু কেইটামান কথা জানিবলৈ মই কৈছো যে কৰ্ম অনুসৰি চিন্তা আৰু কৰ্ম অনুসৰি চিন্তাৰ লগে লগে চিন্তা কৰাৰ যেটো ক্ষমতা সেই ক্ষমতাটোৰ বিকাশ সাধন কৰিবলৈ শিশুটিক আমি এনে ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব তেখেতসকলৰ মাজত এনে ধৰণৰ কৌশল অৱলম্বন কৰিব লাগিব তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিব লাগিব এতিয়া আহিছো যে সমস্যা সমাধানৰ ক্ষেত্ৰত যেটো ক্ষমতা যুক্তি খটুৱাই চিন্তা কৰা আৰু শক্তিৰ বিকাশ প্ৰতিটো কাম যুক্তি বুদ্ধিৰ দ্বাৰা কৰিব পৰাৰ ক্ষমতাৰ এটি বিকাশ আমি ঘটাব পাৰিব লাগে এই বিকাশক আমি জানিব লাগে এটা বস্তুক যুক্তিৰে কেনেদৰে বিশ্লেষণ কৰিব যুক্তিৰ যোগেদি কেনেদৰে ইয়াৰ সৰুপত্তাক স্থাপন কৰিব সঠিক তথ্যৰ বিশ্লেষণ দি পেলাই সেই বস্তুটোক স্থায়িত্ব কৰিব সেই কথাটো এগৰাকী শিশুক আমি সৰুৰে পৰা শিকাওঁতে এটা সমস্যা যেতিয়া সন্মুখত আহে অৰ্থাৎ পাজল যেতিয়া এটা আহে সেই পাজলটো কেনেদৰে সমাধান কৰিব তাৰ কাৰণে আমি কৌশল তেওঁলোকক শিকাবলৈ দি তাৰ পিছত সেই বস্তুটো তেওঁ কৰিব পাৰিছে নে নাই সেই ক্ষমতাটো আহিছে নে নাই এটা সমস্যাক সমাধান কৰাৰ ক্ষমতা সেই তেওঁৰ সেই গুণটো আহিছে নে নাই সেই কথাক আমি চাব লাগে এনে ক্ষেত্ৰত শিশুটি কিছুমান চিন্তা উদ্ৰেককাৰী প্ৰশ্ন সুধিব লাগে যেইবিলাক কথাই তেওঁৰ মনত চিন্তাৰ খৰাক জগাব আপুনি পোনপটীয়াকৈ কিবা এটা কথা ক'লে হয়তো পোনপটীয়াকৈ সেই কথাটো তেওঁ উত্তৰ দিব পাৰে কিন্তু এনে ধৰণৰ কিছুমান কথা সোধক যি কথাই তেওঁ চিন্তা কৰিবলৈ বাধ্য কৰিব তেওঁ অলপমান সময় নীৰৱ হ'ব মৌন হ'ব চিন্তা কৰিব তাৰ পিছত আপোনাক উত্তৰটো দিব ইয়া এটা গুৰুত্বপূৰ্ণ দিশ যদি আপুনি এনেকুৱা কৰে শিশুটিক কিছুমান চিন্তা উদ্ৰেককাৰী প্ৰশ্ন সোধক তুমি স্কুললৈ যাওঁতে যদি স্যান্ডেল বা জোতা পিন্ধি যোৱা আৰু যদি ছিঙি যায় তেন্তে কি কৰিবা আমি সাধাৰণতে জোতা স্যান্ডেল পিন্ধি কৰবালৈকে যাওঁ যদি হঠাৎ ছিঙি যায় তেতিয়া কি কৰিব এনে ধৰণৰ প্ৰশ্নবিলাকৰ মাজত তেওঁ উত্তৰ দিয়ে যদি তুমি গৈ থাকোতে তুমি শাৰ্টটো পিন্ধিছা অথবা তুমি গৈ থাকোতে কিবা কাৰণত তোমাৰ চোলাৰ বুটামটো ছিঙিলে তেতিয়া তুমি কি কৰিবা তুমি কৰবালৈকে স্কুললৈ গৈ আছা তোমাৰ পিঠিত বেগটো আছে আৰু হঠাৎ বেগৰ ফিটাটো তোমাৰ ছিঙি গ'ল তেতিয়া তুমি কি কৰিবা তুমি কৰবালৈকে গৈছা হঠাৎ তুমি পিছলি পৰাৰ পিছত তুমি কি কৰিবা তুমি এনে ধৰণৰ কিছুমান প্ৰশ্ন যিবিলাক প্ৰশ্ন কৰাৰ পিছত আপোনাৰ শিশুটোৱে চিন্তা কৰিবলৈ বাধ্য হয় চিন্তা উদ্ৰেককাৰী প্ৰশ্ন আপুনি কৰিলে শিশুটোৰ মনস্তাত্ত্বিক দিশত ই বিকাশ সাধন কৰাত যথেষ্টখিনি সহায়ক হ'ব আৰু এই সমস্যা সমাধান কৰাৰ যেটো ক্ষমতা যুক্তিৰে সমস্যা এটি সমাধান কৰাৰ যেটো ক্ষমতা সেই ক্ষমতা লাভত বিকাশ সাধন কৰিবলৈ শিশুটিয়ে সমৰ্থ হ'ব আৰু শিশুটিয়ে আগবঢ়াত সহায়ক হৈ পৰিব এনে ধৰণৰ কথাবিলাকৰ কথা আমি আপোনালোকক কৈ আহিছিলোঁ আৰু মই এই কথাটো কৈছো যে শিশুৰ বৌদ্ধিক বা বোধ শক্তিৰ বিকাশ এই বিকাশ সাধনৰ ক্ষেত্ৰত আমি কিছুমান মৌলিক ধাৰণা দিব লাগে তো প্ৰথমতে আমি মৌলিক কৌশলসমূহৰ কথা ক'লো যেহেতুকে শিশুৰ বৌদ্ধিক আৰু বোধ শক্তিৰ বিকাশত দুটা মূল উৎস আছে বৈশিষ্ট্য আছে সেই বৈশিষ্ট্য দুটা আছে প্ৰথম হৈছে মৌলিক কৌশল আৰু মৌলিক কৌশলসমূহৰ যেটো ধাৰণা সেইখিনি মই আপোনালোকক ক'লো আৰু আপোনালোকে অভিভাৱকসকল যদি এই ভিডিঅটো চাইছে তেনেহলে কথাখিনি মনত ৰাখিব আৰু আপোনাৰ শিশুক আপোনাৰ সন্তানক দিবলৈ যত্ন কৰিব মৌলিক কৌশলসমূহ কি মৌলিক কৌশলৰ বিকাশসমূহৰ বিকাশৰ যিবিলাক উৎস সেয়া হৈছে জ্ঞানেন্দ্ৰিয়ৰ বিকাশ দৃষ্টিশক্তিৰ বিকাশ শ্ৰৱণ শক্তিৰ বিকাশ ঘ্ৰাণ শক্তিৰ বিকাশ স্পৰ্শ শক্তিৰ বিকাশ সোৱাদ শক্তিৰ বিকাশ তাৰ পিছত আহিব আপোনাৰ স্মৃতি শক্তিৰ বিকাশ আৰু পৰ্যবেক্ষণ শক্তিৰ বিকাশ তাৰ পিছত আহিব আপোনাৰ শ্ৰেণী বিভাজনৰ ধাৰণাৰ বিকাশ তাৰ পিছত আহিব কৰ্ম অনুসৰি চিন্তা কৰা ক্ষমতাৰ বিকাশ তাৰ পিছত আহিব সমস্যা সমাধানৰ ক্ষমতা আৰু যুক্তি খটুৱাই চিন্তা কৰিব পৰা শক্তিৰ বিকাশ এইখিনি আমি মৌলিক কৌশলসমূহৰ বিকাশৰ কথা জানিলো যিবিলাকে আপোনাৰ শিশুটিৰ বৌদ্ধিক বিকাশ সাধনৰ ক্ষেত্ৰত সহায়ক হ'ব এতিয়া আমি আহিছো দ্বিতীয়টো বৈশিষ্ট্য মৌলিক ধাৰণাসমূহ গঢ় দিয়া আপোনাৰ সন্তানত মৌলিক কৌশলসমূহৰ বিকাশ সাধন কৰাৰ লগে লগে কিন্তু আপুনি মৌলিক ধাৰণাসমূহৰ প্ৰতি তেওঁলোকক গঢ় দিব পাৰিব লাগিব তেতিয়াহে এগৰাকী শিশু উপযুক্তভাৱে সেই কথাখিনি শিকিব পাৰিব আৰু আগবাঢ়ি যাবলৈ সমৰ্থ হ'ব সেইখিনি কি সেয়া আপুনি প্ৰথমতে জানিবলৈ যত্ন কৰক মৌলিক ধাৰণাসমূহ গঢ় দিবলৈ যাওঁতে প্ৰথম আমাৰ যেটো উৎসৰ প্ৰয়োজন সেই উৎসটো হৈছে ৰঙৰ ধাৰণা আমি মৌলিক কৌশলসমূহৰ কথাটো আকাৰৰ যেতিয়া আমি বিশ্লেষণ কৰিছিলো তেতিয়া ৰং দীৰ্ঘ পুতল ওক চাপৰ আদি কথাখিনি পাতিছিলো তো এতিয়া আমি ৰঙৰ ধাৰণালৈকে আহিছো পুনৰবাৰ যেটো মৌলিক আমি ৰং দিব লাগিব কলা ৰঙা বগা প্ৰতিটো ৰঙক আমি মৌলিকভাৱে তেওঁলোকক চিনাক্তকৰণ কৰাব লাগিব ৰঙৰ ধাৰণা যেনে ৰঙা নীলা হালধীয়া সেউজীয়া বগা কলা আদি প্ৰধান যিবিলাক ৰং আছে এই ৰংবোৰ শিশুৰ সৈতে পৰিচয় কৰাই দিব লাগে আৰু সিহঁতক সুধিব লাগে
যে এটু কি বগাক দেখুৱাই দি আপুনি খুধক তেওঁ ক'ব পাৰে না যে এটো ৰং বগা কলাক দেখুৱাই দি খুধক তেওঁ ক'ব পাৰে না এটো ৰং কলা ৰঙক দেখুৱাই দি খুধক ক'ব পাৰে না এটো কলা এটো ৰং যদি আপুনি দেখুৱাই দিয়াৰ পিছত চিনাকি কৰি দিয়াৰ পিছত নাম বিৱৰণ দিয়াৰ পিছত যদি তেওঁ ক'ব পাৰে তেনেহলে জানিব যে তেওঁ উপযুক্তভাৱে ৰঙৰ চিনাকি কৰিব পাৰিছে আৰু এই ক্ষেত্ৰত তেওঁৰ মনত এটি স্পষ্ট বা মৌলিক ধাৰণা এটা জন্ম হৈছে যে বগা এনেকুৱাই হয় ৰঙা এনেকুৱাই হয় কলা এনেকুৱাই হয় এইখিনি এটা নিশ্চয়কৈ গুৰুত্বপূৰ্ণ দিশ তো ঠিক তেনেধৰণে আমাৰ ৰঙৰ ভিতৰত আৰু বহুত ৰং আছে পৰৱৰ্তী সময়ত কমলা মুগা বেঙুনীয়া আদি ৰঙৰ লগত সিহঁতক চিনাকি কৰাই দিব লাগে প্ৰতিটো ৰঙৰ যেতিয়া হলে সংমিশ্ৰণ কৰা হয় তেতিয়া ৰং সলনি হৈ যায় বগাৰ লগত কলা বগাৰ লগত ৰঙা বগাৰ লগত হালধীয়া যদি আমি মিলাই দিয়ে কেনেকৈ ৰঙৰ উৎস আহিব পাৰে সেইখিনিও আমি আমাৰ সন্তানক বা শিশুক দিব লাগে অৰ্থাৎ ৰং মিহলোৱাৰ পিছত ৰঙৰ উৎপত্তি যেটো হয় সেই কোনটো ৰঙৰ লগত কোনটো ৰং মিহলালে কি ৰঙৰ উৎপত্তি হয় তাকো আমি তেওঁলোকক চিনাক্তকৰণ কৰি দিব লাগে ইয়া হৈছে ৰঙৰ ধাৰণা তদুপৰি ডাঠ ৰং পাতল ৰঙৰ ডাঠ ৰঙলৈ সজাবলৈ দিয়া অৰ্থাৎ ডাঠ ৰঙৰ পৰা পাতল ৰঙৰ পৰা ৰং অৰ্থাৎ ৰং মিলালে যেটো হয় সাধাৰণতে আমি আমাৰ শিশুৰ মনত বিভিন্ন ৰঙৰ কাঠৰ প্লাষ্টিকৰ টুকুৰা ডমিন আদি লৈতে শিশু খেলিবলৈ দিব লাগে আৰু সিহঁতৰ মনত এইটো ধাৰণা জন্মাব পাৰিব লাগে এই ধাৰণা যদি আমি গঢ় দিব পাৰো যে এটা আমি কাঠৰ টুকুৰা দিলো তাত আমি কলো যে ইয়াত তুমি বগা ৰঙেৰে অংকিত কৰা তেওঁ বগা ৰং অংকিত কৰিব পাৰিছে না যে ইয়াৰ পিছত তুমি তাৰ লগত ৰঙা মিলাই দিয়া ৰঙা অংকিত কৰিব পাৰিছে তাৰ পিছত হেইটোৰ পিছত কেনে ধৰণৰ ৰঙৰ এটা উৎপত্তি হৈছে সেই বিষয়টো তেওঁ জানিব পাৰিছে না বুজি উঠিব পাৰিছে না প্ৰকৃততে তেওঁ এইখিনি বস্তু চিনিব পাৰিছে না সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিব ইয়া আছে মৌলিক ধাৰণা অৰ্থাৎ এটা বস্তুক যথাযথভাৱে শিশুটোক শিকোৱাৰ যেটো উৎস হেতু যেটো ধাৰণা সেই ধাৰণাটো হৈছে মৌলিক ধাৰণা আৰু এই ধাৰণাটোক আমি শিশুৰ মাজত আনিবলৈ প্ৰয়াস কৰিব লাগিব অৰ্থাৎ মৌলিকত্বক ৰাখি যথাযথ ৰাখি আমি কামখিনি তেওঁলোকক কৰাব পাৰিব ইয়াৰ পিছত আছে আকৃতিৰ ধাৰণা আকৃতি মানে আকাৰ সৰু ডাঙৰ দিক পুতল ইত্যাদি তো এই আকৃতি পৰিচিত কেতবোৰ সামগ্ৰী দ্বাৰা শিশুসকলক আকৃতিৰ ধাৰণা দিব পাৰে আপুনি তেওঁৰ শিশুটিৰ সন্মুখত সেই বস্তুখিনি আহিলে আৰু সেই বস্তুটো দেখুৱাই আপুনি আকৃতি দিব পাৰে ঘূৰণীয়া যেনে ফুটবল এটা আনি দিলে ফুটবল এটা আনি দিয়াৰ পিছত আপনি শিশুটিক বুজাই দিলে যে এটো ফুটবল আৰু ফুটবল ঘূৰণীয়া তো শিশুটি যেতিয়া লাৰিজাৰে চাব আৰু ইয়াৰ কি কাৰণত ব্যৱহাৰ হয় সেই কথাটো যদি আপনি বুজাই দিব তেতিয়ালে শিশুটো সেই বিষয়ে ধাৰণাটো ল'ব পাৰিব বা শিক্ষাটো ল'ব পাৰিব ইয়া আকৃতিৰ প্ৰতি এটা ধাৰণা জন্মিব যে ফুটবল গোল হয় ঠিক তেনেদৰে জোনবাইটোক দেখুৱাই দি প্লাই কাহিটোক দেখুৱাই দি প্লাই চতুৰ্ভুজ দেখুৱাই দি প্লাই কিতাপ এখন দেখুৱাই দি প্লাই ইত্যাদি কাৰ্যবিলাক আপুনি কৰিব পাৰে অৰ্থাৎ আপোনাৰ ওচৰে পাজৰে যিখিনি বিষয়বস্তু আছে সেইখিনি বস্তুক আপুনি শিশুটিৰ ওচৰত আনি সেই শিশুটিৰ আগত আপুনি সেই বস্তুটোৰ আকাৰ আকৃতিৰ ধাৰণা তেওঁলোকক দিব পাৰে আৰু হিয়া মৌলিকভাৱে যথাযথভাৱে ইয়া আপোনাৰ শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হয় ইয়াৰ পিছত আহিব আকাৰ দৈৰ্ঘ্য ওজন উচ্চতা পৰিমাণ দূৰত্ব প্ৰস্থ আদি ধাৰণা আকাৰ সৰু ডাঙৰ দৈৰ্ঘ্য দীঘল চুটি ওজন পাতল গধুৰ উচ্চতা ওখচাপৰ পৰিমাণ বেছি কম দূৰত্ব দূৰ ওচৰ প্ৰস্থ বহল ঠেক আদি ধাৰণা সহজতে শিশুসকলক দিব পাৰি তেনে ধৰণৰ বস্তুবিলাকক সন্মুখত ৰাখি তেওঁলোকক আমি বুজাই দিব পাৰিলে হিয়া খুব সহজতে শিশুসকলে বুজি উঠে মই প্ৰথমতে কৈছো যে শিশুসকলৰ মনবোৰ বৰ জিজ্ঞাসু হয় আৰু জিজ্ঞাসাৰ যথাযথভাৱে ধাৰণাবিলাক আপুনি যদি দিব পাৰে কৌশল যদি আপনি শিকাই দিব পাৰে তেখেতসকলৰ বিকাশ কিন্তু খুব সোনকালে হৈ যায় তো ঠিক তেনেদৰে আমি আমাৰ কামবিলাকক আকাৰ বুজাবলৈ ডাঙৰ গছ সৰু গছ দৈৰ্ঘ্য বুজাবলৈ দীঘল পেন্সিল চুটি পেন্সিল আদি আমি দেখুৱাইও শিশুসকলৰ মনত আকাৰৰ ধাৰণা আনি দিব পাৰি আকাৰৰ ধাৰণাৰ গঢ় দিব পাৰি ইয়াৰ পিছত আছে সংখ্যাৰ ধাৰণা হৈছে যে শিশুসকলক 5 পৰা 10 লৈকে সংখ্যাবোৰ শিকাওক মই প্ৰথমতে কৈছো যে 0 পৰা 9 লৈকে আপুনি সংখ্যাবোৰ শিকালে তাৰ পিছত তেওঁলোকক পঢ়িব দিলে আকৌ 9 পৰা 0 লৈকে আপুনি পঢ়িবলৈ দিলে ইয়াৰ যোগেদি সংখ্যাৰ ধাৰণাটো পাব গীত পদ্যৰ যোগেদি সংখ্যাবোৰৰ ধাৰণা দিব পাৰে যেনে কবিতাৰ মাজত 1 2 3 4 ইত্যাদি যিখিনি শিশু মনৰ উপযোগী কবিতা আছে শিশু পাঠৰ কবিতা আছে সেইখিনি যোগেদিও আমি 1 2 3 4 অৰ্থাৎ সংখ্যাৰ ধাৰণা তেওঁলোকক দিব পাৰি 1 1 2 2 2 4 4 4 8 আইখিনি কথাও আমি তেওঁলোকক শিকাব পাৰি এনে ধৰণৰ ধাৰণা দিবলৈ যাওঁতে শিশুসকলে সংখ্যাবোৰ যাতে বুজি পায় মনত ৰাখিব পাৰে ক'ব পাৰে কৰ্ম অনুসৰি সেইবোৰ সজাব পাৰে তাৰ প্ৰতিও আমি তেখেতসকলক শিকাবলৈ যত্ন কৰিব লাগে তাৰ পিছত আহিব স্থানৰ ধাৰণা স্থান অৰ্থাৎ
কোনটো স্থানত আমি কওঁ নে পাত্ৰ চাই হে আমি উপযুক্ত বস্তুৰ ব্যৱহাৰ কৰিব লাগে তো কোনটো স্থানত কি থাকিব কোনটো পাত্ৰত কি ৰাখিব এই কথাখিনি আমি শিশুসকলক দিব পাৰি যেনে খেল ধেমালি কোন কৰে খেল পথাৰত কৰে সাধু কথা পদ্য আদিৰ মাধ্যমত শিশুকক হো বাওঁ তল ওপৰ ভিতৰ বাহিৰ সন্মুখ পিছ ইয়াত তাত কাষত মাজত আদি কথাবিলাক শিকাব পাৰো হো বাওঁ তল ওপৰ বাহিৰ ভিতৰ সন্মুখ পিছ ইয়াত তাত ইত্যাদি কথাবিলাকক আমি তেওঁলোকক বুজাব পাৰো ইয়া হৈছে স্থানৰ ধাৰণা খেল ধেমালি ক'ত কৰে পথাৰত ধান ক'ত থয় ভঁৰালত গৰু ক'ত ৰাখে গোহালিত কিতাপ ক'ত থাকে টেবুলত এই ধাৰণাবিলাক আমি শিশুসকলক দিব পাৰিব লাগে যদি আমি এই ধাৰণাবিলাক শিশুসকলক দিব পাৰো তেতিয়াহলে এই ধাৰণাই শিশুসকলৰ মনত ইয়াৰ প্ৰতি জ্ঞান সঞ্চাৰ কৰিব আৰু হিয়া তেওঁলোকে শিকিব আৰু আগবাঢ়িব পাৰিব ইয়াৰ পিছত আহিছে উষ্ণতাৰ ধাৰণা বুলি ক'লে গৰম ঠাণ্ডা শীত উষ্ণ গৰম পানী সাধাৰণ উষ্ণতাৰ পানী বৰফৰ সহায়ত কম গৰম পৰা পানী বেছি গৰম পানী কম ঠাণ্ডা পানী বেছি ঠাণ্ডা পানী বা ফ্ৰিজৰ পৰা ওলোৱা পানী এই ধৰণৰ বস্তুবিলাকৰ যোগেদি বিষয়বিলাকৰ যোগেদি আমি তেওঁলোকৰ মনত উষ্ণতাৰ ধাৰণা আনিব পাৰি উষ্ণতা বুলি ক'লে সাধাৰণতে গৰম আৰু ঠাণ্ডা দুটাকে বুজি পোৱা যায় তো ইয়াৰ জ্ঞান কেনেদৰে পাব শিশুৱে তাৰ বৌদ্ধিক বিকাশত কেনেদৰে সহায় হ'ব এই ক্ষেত্ৰত আপুনি এনে ধৰণৰ কামবিলাক কৰি দেখুৱাব পাৰে তো শিশুৱে খুব সোনকালে ইয়াৰ আয়ত্ত কৰিব পাৰিব খৰিত জুই ধৰাই ওচৰত বহাই দিলে তাৰ পৰা তাপ পাব তো বুজি পাব যে জুইৰ খৰিৰ সমন্বয়ত যিটো তাপ ওলাই সেইটো তাপ বুলি কোৱা হয় তো এই বস্তুবিলাকৰ ধাৰণাটো আমি শিশুসকলৰ মাজত আনি দিব লাগিব যদি আমি এনেদৰে কৰিব পাৰো তেনেহলে শিশুৰ বৌদ্ধিক বিকাশত বা শিশুৰ প্ৰাৰম্ভিক শিক্ষাত এয়া নিশ্চয়কৈ এটি গুৰুত্বপূৰ্ণভাৱে সহায়ক হয় ইয়াৰ পিছত আহিছো পৰিৱেশৰ বিষয়ে ধাৰণা খেল ধেমালি পদ পদ্য নাটক উৎসৱ পালন ভ্ৰমণ আদিৰ দৰে শিশুৰ এটি পৰিৱেশৰ ধাৰণা দিব পাৰে খেলা ধূলা কৰাৰ পৰিৱেশ বেলেগ নৃত্য গীতৰ পৰিৱেশ বেলেগ অনুষ্ঠানৰ পৰিৱেশ বেলেগ তো প্ৰতিটো বস্তুৰ লগত প্ৰতিটো বস্তুৰ উৎসৱ পাৰ্বণ পদ্য নাটক প্ৰতিটো বস্তুৰ মাজত পৰিৱেশৰ বৰ্ণনাবিলাক বেলেগ হয় আৰু সেই বৰ্ণনাবিলাক আমি শিশুসকলৰ মনত আজ বহুৱাব পৰাকৈ আমি তেওঁলোকক দিব পাৰিব লাগে বা শিকাব পাৰিব লাগে তেতিয়া শিশুসকলে নিশ্চয়কৈ ইয়াৰ পৰা উপকৃত হয় সময়ৰ ধাৰণা শিশুসকলক ব্যৱহাৰিকভাৱে দিন ৰাতি ৰাতিপুৱা দুপৰীয়া সন্ধিয়া আগত পিছত সোনকালে দেৰি সপ্তাহটোৰ বাৰসমূহৰ আদিৰ বিষয়ে ধাৰণাবিলাক তেওঁলোকক দিব পাৰে সাধাৰণতে সময়ৰ ধাৰণা বুলি ক'লে শিশুসকলক দিন ৰাতিৰ ধাৰণাটো প্ৰথমতে আনিব লাগিব দিন আৰু ৰাতি দিন ৰাতি মিলি 24 ঘণ্টাৰ 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি অন্ধকাৰ দিন প্ৰকাশময় এই কথাটো শিশুসকলক যেতিয়া আপুনি বৰ্ণনা দি বুজাব শিশুসকলে নিশ্চয়কৈ ইয়াৰ বৰ্ণনাটো বুজি পাব আৰু তেওঁলোক শিকিবলৈ সক্ষম হ'ব ঠিক একে ধৰণে দুপৰীয়া সন্ধিয়া আমাৰ দিনটোৰ ভিতৰত কোনটো সময় ৰাতিপুৱা কোনটো সময় দুপৰীয়া কোনটো সময় সন্ধিয়া ৰাতিপুৱা কি কৰে দুপৰীয়া কি কৰে সন্ধিয়া কি কৰে এনে ধৰণৰ কথাবিলাক আমি বৰ্ণনা সৈতে শিশুসকলক বুজাব পাৰি আৰু শিশুসকলে নিশ্চয়কৈ ইয়াৰ দ্বাৰা সময়ৰ ধাৰণাটো ল'ব পাৰিব সোনকালে যোৱা দেৰিকে যোৱা সপ্তাহটোৰ বাৰসমূহৰ মাহ কেইটাৰ ইয়াৰ যোগেদি আমি আমাৰ সন্তানক শিশুৰ যিটো প্ৰাৰম্ভিক শিক্ষাত সহায়ক হোৱাকৈ শিক্ষা আমি প্ৰদান কৰিব পাৰো ইয়াৰ পিছত আহিছো সামাজিক আৰু আৱেগিক বিকাশ মই প্ৰথমতে কৈছো যে আমি যেতিয়া শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ কথা পাতো শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ কথা পাতিবলৈ যাওঁতে আমি পাঁচটা দিশৰ ওপৰত গুৰুত্ব দিব লগা হয় তাৰে প্ৰথম বিষয়টো আছে শিশুৰ বৌদ্ধিক আৰু বোধশক্তিৰ বিকাশ শিশুৰ বৌদ্ধিক আৰু বোধশক্তিৰ বিকাশৰ এই কথাখিনি আমি জানিবলৈ যাওঁতে বা তেওঁলোকক এই বিষয়ে শিক্ষা দিবলৈ যাওঁতে আমি আৰু পাঁচটা বিষয়ৰ ওপৰত কথা দিবলৈ যাতে স্মৃতি বোধশক্তি আৰু শিশুৰ বোধশক্তিৰ বিকাশৰ ক্ষেত্ৰত আমি আৰু দুটামান মূল কথালৈকে আহিছো বৈশিষ্ট্যলৈকে আহিছো তাৰে বৈশিষ্ট্য কেইটা আছিল শিশুৰ বৌদ্ধিক আৰু বোধশক্তিৰ বিকাশৰ মূল বৈশিষ্ট্য দুটা আছিল মৌলিক কৌশলসমূহৰ বিকাশ আৰু মৌলিক ধাৰণাসমূহৰ গঢ় দিয়া আৰু এই মৌলিক ধাৰণাসমূহৰ গঢ় দিয়াৰ পিছতে আমি পাইছিলো মৌলিকসমূহৰ কৌশলৰ বিষয়বস্তু হৈছে জ্ঞানেন্দ্ৰিয়ৰ বিকাশ দৃষ্টিশক্তিৰ বিকাশ শ্ৰৱণ শক্তিৰ বিকাশ
সোৱাদ শক্তিৰ বিকাশ, ঘ্ৰাণ শক্তিৰ বিকাশ, স্মৃতি শক্তিৰ বিকাশ আৰু এই 5টা ইন্দ্ৰিয়ৰ যোগেদি যেতিয়া আমি বিকাশ সাধন কৰিবলৈ সক্ষম হ'লোঁ, তাৰপিছত আমাৰ আহিল স্মৃতি শক্তি আৰু পৰ্যাপন শক্তিৰ বিকাশৰ ক্ষমতা। আমি সেইখিনি কৰি উঠাৰ পিছত শ্ৰেণী বিভাজনৰ ধাৰণা আৰু বিকাশৰ ক্ষেত্ৰত আমি কথাখিনি পাতিলোঁ। তাৰপিছত আমি ক্ৰম অনুসৰি চিন্তা কৰাৰ ক্ষমতাৰ বিকাশৰ কথা পাতিলোঁ। তাৰপিছত সমস্যা সমাধানৰ ক্ষমতা আৰু যুক্তি খটুৱাই চিন্তন কৰি তাত যথাযথ উত্তৰ দিব পৰা ক্ষমতা বিকাশৰ কথা আমি পাতিলোঁ। তাৰপিছত আমি মৌলিক ধাৰণাসমূহৰ কথা পাতিলোঁ। মৌলিক ধাৰণাসমূহৰ ভিতৰত আমাৰ ৰঙৰ ধাৰণা, আকৃতিৰ ধাৰণা, আকাৰ, দৈৰ্ঘ্য, ওজন, উচ্চতা, পৰিমাণ, দূৰত্ব, প্ৰস্থ আদিৰ ধাৰণা, সংখ্যাৰ ধাৰণা, স্থানৰ ধাৰণা, উষ্ণতাৰ ধাৰণা, সময়ৰ ধাৰণা, পৰিৱেশৰ বিষয়ে ধাৰণা ইত্যাদি কথাখিনি আমি জানিলোঁ। তো প্ৰিয় বন্ধু বান্ধৱীসকল, আজি শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ প্ৰথমটো বৈশিষ্ট্য শিশুৰ বৌদ্ধিক আৰু বোধশক্তিৰ বিকাশৰ বিষয়ে আজি কথা পাতিলোঁ। কাইলৈ কথা পাতিম শিশুৰ প্ৰাৰম্ভিক শিক্ষা লাভৰ দ্বিতীয়টো বৈশিষ্ট্য, সেয়া হৈছে সামাজিক আৰু আৱেগিক বিকাশ, ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্ট। এই বিষয়ে কালি শুনিবলৈ পাৰিব। এই বিষয়বোৰক আগবঢ়াবলৈ যত্ন এই কাৰণেই কৰিছোঁ, আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত, আপোনাৰ ভৱিষ্যত, মোৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত, সকলোৰে ভৱিষ্যত। এই ভৱিষ্যতক সুন্দৰকৈ গঢ় দিয়াৰ দায়িত্ব আমাৰ সকলোৰে। তেনে ক্ষেত্ৰত এনেকুৱা কথাবোৰৰ গুৰুত্ব আছে। বিভিন্ন কিতাপৰ পৰা, বিভিন্ন বিষয়ত, বিভিন্নজন জ্ঞানী ব্যক্তিৰ কথা বতৰাৰ পৰা লোৱা উৎসৱবিলাকক লৈ এনেধৰণে আলোচনাবিলাক মাজে মাজে আগবঢ়াই যাম। আপোনালোকে সহায় সহযোগিতা সমৰ্থন আগবঢ়াই গৈ থাকিব। এখন সুস্থ সমাজৰ লগতে সুস্থ এটি জীৱন নিৰ্মাণৰ ক্ষেত্ৰত আহক আমি সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াওঁ। ধন্যবাদ।